যদি 10 বিঘা মাটি লগাইছে 10 বিঘা ফ্ৰী লগাই দিব পাৰিব 10 বিঘা ফ্ৰী লগাই দিম সিধা কথা একদম 5 বিঘা মাটি লগালে 5 বিঘা মাটি ফ্ৰী লগাই দিব নেনি ফ্ৰী লগাই দিম ফ্ৰী এফালে চাই কক ডাইৰেক্ট সিধা কথা কক ডাইৰেক্ট আপুনি একদম ফ্ৰী লগাই দিম ফ্ৰী 1 টকা লব নোৱাৰিব কিন্তু তেতিয়া হাজাৰ হাজাৰ প্লেট তেওঁলোকৰ ষ্টক ৰাখিছে এফালে যদি চাও বিছ একদম হাজাৰ হাজাৰ প্লেট তেওঁলোকৰ ষ্টক তেওঁলোকে ৰাখিছে অসমৰ বিভিন্ন প্ৰান্ততে মানে গৈ একদম পানী দামত আপোনালোকে যদি ৰেডিমেড ওয়াল বিচাৰি আছে তেনেহলে একদম পানী দামত তেওঁলোকে ৰেডিমেড ওয়াল লগাবলৈ তেওঁলোকে একদম ৰেডি আছে আপোনাৰ মেক্সিমাম 300-400 টকাত হৈ যাব 300-400 টকা 1000 টকা ওয়াল লগে বা 5000 টকা ডিসকাউন্ট কৰি দিছে একদম ভাল কোৱালিটি মাল পাব ভাল কোৱালিটি মাল দিছে এই জেওৰা সেকৰা বা এনেকুৱা নেট দিয়া খেতি কৰা কিবা দিন আছে নেকি ফেন্সিং আছে আপোনাৰ ফেন্সিং চাই লওক সাউন্ডটো চাই লওক আপোনাৰ 5000 টকা যাব আৰু যত 4000 টকাত হৈ যাব 5000-4000 টকাৰ ওয়াল হৈ যাব এটো এটা ডিজাইন গুগলৰ পৰা এখন ফটো লেকা মোক এটো ডিজাইনৰ এখন ওয়াল বনাই লাগে সেম বনাই দিব পাৰিব নে বনাই দিব নমস্কাৰ আজি আপোনালোকে একদম ধামাকা ভিডিও এটা লৈছো কাৰণ সকলোৱে আগতে ভাবি থাকে যে নিজৰ ঘৰখনত বাউণ্ডাৰী ওয়াল দিবলৈ কিন্তু আগতে ইটাৰে ওয়াল দি আছিল বা আপোনালোকে জেওৰা দি আছিল নহলে আপোনালোকক যদি এইফালে অলপ দেখাই দিও এইফালে আহিব আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতি যদি কৰে আপোনালোকে এনেকুৱা ধৰণৰ নেট দিয়ে বা জেওৰা দিয়ে আৰু এনেকুৱা ধৰণৰ নেটখন দিলে কি বেছি দিন নাযায় কিন্তু আপোনালোকৰ কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা পদ্ধতিৰ বিষয়ে ক'বলৈ যিটো পদ্ধতি আমাৰ ইয়াৰ নহয় বাহিৰৰ টেকনলজি এটা পদ্ধতি আহিছে যিটো পদ্ধতিৰ দ্বাৰা আপোনালোকে একদম কম খৰচত মানে আপোনালোকে যি বাঁহৰ তাঁতি চেকুৰা জেওৰা দিছিল বা ইটাৰে ওয়াল যে দিছিল তাতকৈ একদম পানী খৰচত আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ওয়াল লগাব পাৰিব যি ওয়াল আপোনালোকৰ 30-40 বছৰলৈকে আপোনালোকৰ নিশ্চিন্ত মানে তেওঁলোকে গ্যাৰান্টি সহকাৰে আপোনালোকক ঘৰত লগাই দি থৈ পাৰিব বিভিন্ন প্ৰান্ততে গৈ বনাই দিব পাৰে নে অসমৰ যিকোনো জায়গাৰ পৰা ফোন আহিলে আমি একদম আপাৰ আসাম লোৱাৰ আসাম মধ্য অসম বুলি কথা নাই যিকোনো প্ৰান্তত লগাই থৈ আচ্ছা তে আপোনালোকৰ ওয়ালৰ যি মানে ডিজাইন থাকে এই ডিজাইন কেনেকুৱা ডিজাইন আছে এটো এটা ডিজাইন দিছো এটো এটা বৰফি ডিজাইন দেখিছো এটো এটা ডিজাইন দিছো আৰু এটো এটা ডিজাইন মানে ইউনিক আৰু এফালে দেখিব পাইছে এফালে আৰু এটা ডিজাইন আছে আপোনালোকৰ মানে এইবিলাক প্লেট বিলাকৰ আৰু এটো সিম্পল ডিজাইন নেকি সিম্পল ডিজাইন মানে আপোনালোকৰ ভেৰাইটিজ ডিজাইন আছে মুঠ কেটা ডিজাইন আছে টোটাল যি ডিজাইন আছে কেটা আছে আপোনাৰ 5-6টা মান ডিজাইন আছে 5-6টা মান ডিজাইন আছে কোনোবাই যদি কয় যে গুগলৰ পৰা এখন ফটো লেকা মোক এটো ডিজাইনৰ এখন ওয়াল বনাই লাগে সেম বনাই দিব পাৰিব নে বনাই দিব এক্সাক্ট মানে কি বাউণ্ডাৰী ওয়ালৰ ফ্যাক্টৰী বহুত আছে হয় কিন্তু কোৱালিটিটো কথা আহি পৰে এতিয়া মই আপোনাক যদি ফুডু বহুত মজবুত কি কোৱালিটি বনাছে বা ইয়াত মেটেল কি ইউজ কৰিছে এটো ধুনিয়াকে কৈ দিওক এটো একদম কি ভাল মেটেল ইউজ কৰা হয় নে এটো ভাল মেটেল ইউজ কৰা আছে আচ্ছা ব্ল্যাক টাইগাৰ সিমেন্ট ইউজ কৰা আছে ব্ল্যাক টাইগাৰ সিমেন্ট কিমান দিনৰ দিব বা কিমান দিন যাব বিন্দাস 20-22 বছৰ 25 বছৰলৈকে বিন্দাস গ্যাৰান্টি 25 বছৰলৈকে দিছে যদি কোনোবাই মই যদি আপোনাৰ লিখা কৰি লওঁ লিখা কৰাই ল'ব নে এগ্ৰিমেন্ট কৰি থৈ আহি সিধা কথা একদম কোনো ফাকি ফুকা নাই যদি ইয়াত চাওক ইয়াত ধে প্লেট আছে যদি ইয়াৰ ভিতৰ পৰা মোৰ ঘৰত আপুনি 100খন প্লেট লগ তাৰ ভিতৰ পৰা যদি এখনত উলিয়াই দিও সবতে ৰড ওলাব নে একদম ডাইৰেক্ট নে যে কোনো টু ভাঙিব আপুনি সব ওলাব ৰড ওলাব যদি ৰড নোলাই আপুনি তেতিয়া কি কৰিব ৰড নোলাই যদি নোলাই তেনেহলে ফ্ৰী কৈ বনাই থৈ আহিম যদি মোৰ ঘৰত আপোনালোকে 5 বিঘা মাটি লগালে 5 বিঘা মাটি এনেকুৱা ধৰণৰ ৰেডিমেড ওয়াল দিছে যদি 5 বিঘা মাটি ৰড এৰা এখন প্লেটত যদি ৰড ওলাই হে 5 বিঘা মাটি ফ্ৰী লগাই দিব নেনি ফ্ৰী লগাই দিম ফ্ৰী এফালে চাই কক ডাইৰেক্ট সিধা কথা কক ডাইৰেক্ট আপুনি একদম ফ্ৰী লগাই দিম ফ্ৰী 1 টকা ল'ব নোৱাৰিব কিন্তু তেতিয়া চাওক আপোনালোকৰ ঘৰত যদি লগাই যদি এডালো ৰড নোলাই তেনেহলে ডাইৰেক্ট ফ্ৰী লগাই দিব যদি 10 বিঘা মাটি লগাইছে 10 বিঘা ফ্ৰী লগাই দিব পাৰিব 10 বিঘা ফ্ৰী লগাই দিম সিধা কথা একদম আচ্ছা আৰু ৰড ওলাই তেনেহলে পইচা দিব লাগিব পইচাটো ৰড ওলাই যদি ৰড নোলাই তেনেহলে তে এতিয়া গপছটো কেনেকুৱা অলপ দেখাই দিব পাৰিব নেকি এখন আপোনাৰ জগক সাউন্ডটো চাই লওক আপোনাৰ এইবিলাক চাওক না একদম বহুত গপছ কোৱালিটি অলপ কেঁচা আছে তথাপি সাউন্ডটো মানে এখন বনুৱা বেছি টাইম হোৱা নহয় এনে খেতি বাতি যেনো কোনোবাই কৰিলে এনেকুৱা ধৰণৰ যিবিলাক নেট থাকে বা তাঁতি জেওৰা চেকুৰা দিয়ে হয় কিন্তু এতিয়া এই জেওৰা চেকুৰা বা এনেকুৱা নেট দিয়া খেতি কৰা কিবা দিন আছে নেকি ফেন্সিং আছে আপোনাৰ ফেন্সিং ডাইৰেক্ট আহি যাব লগাই দিব পাৰি 20000 টকা কামৰ পৰা 5000 টকা ডিসকাউন্ট আছে এওঁলোকৰ তাত যদি আপোনালোকে 20000 টকা ওয়াল লগে বা 10000 টকা ওয়াল লগে বা 5000 টকা ডিসকাউন্ট কৰি দিছে তাৰ মানে 15000 টকা বা 10000 টকাটো আপোনালোকে এনেকুৱা ধৰণৰ গপছ কোৱালি ওয়াল লগাব মানে 5000 টকা ডিসকাউন্ট কৰি দিছে ডাইৰেক্ট ফ্ল্যাট ডিসকাউন্ট ৰোজা মাহৰ মানে ৰোজা মাহৰ তেওঁলোকে স্পেশাল ডিসকাউন্ট ৰাখিছে 5000 টকাৰ ফ্ল্যাট মাল পাব একদম ভাল কোৱালিটি মাল পাব ভাল কোৱালিটি মাল দিছে একদম নিশ্চিন্ত মনে ৰিটাৰ্ণ ঘূৰাই লৈ আহিম আপোনালোকৰ বা ইটাৰে ওয়াল দিলে বা জেওৰা দিলে তাত যদি 1000 টকা যায় ইটাৰে ওয়াল দিলে তেনেহলে এই ওয়াল লগালে তেনেহলে কিমান যাব মানে ইটা লগালে এটো লগালে আপোনাক মেক্সিমাম 300-400 টকাত হৈ যাব 300-400 টকা মানে কম্পিটিশন কৰিছো আৰু যদি আপুনি ইটাৰে ওয়াল লগায় বা জেওৰা লগায় 1 লাখ টকা যদি ইটাৰে ওয়াল মাৰে 1 লাখ জাগাৰ আপোনাৰ
30-40 ভিতৰত মেকআপ হৈ যাব য'ত আপোনালোকৰ ইটাৰ 1 নিচিনা লাখ guarantee দি দিম ইটাৰ নিচিনা গ্যাৰান্টি য'ত আপোনালোকৰ 1 লাখ টকা খৰচা হয় ইয়াত আপোনালোকে মাত্ৰ 30,000 টকা যাব আৰু 30 আৰু যদি 40 আপোনাক ভিতৰত সৰু makeup হৈ অকমান যাব। জেগা যদি দিয়ে য'ত আপোনালোকৰ 10,000 টকা যায় ইটাৰে ৱাল দিলে জেওৰা দিলে বা ইটাৰে ৱাল দিলে 10,000 টকা যায় ইয়াত মাত্ৰ আপোনালোকৰ 5,000 টকা যাব আৰু য'ত আপোনালোকে 4,000 টকাত হৈ যাব 5,000-4,000 টকাৰ ৱাল হৈ যাব আৰু য'ত আপোনালোকে ইটাৰে ৱাল দি লাষ্টিং দিয়ে কৰিব টাইম দিম এইটো হে বহুত টাইম যাব এইটো টাইমটো আপোনালোকেতো দিছে 25 বছৰ গ্যাৰান্টি দিছে লিখা লিখিটো কৰি ল'ব সিধা কথা 25 বছৰ 30 বছৰ আমি এগ্ৰিমেন্ট কৰি থৈ আহিম আচ্ছা একদম তেওঁলোকে এগ্ৰিমেন্ট কৰি ল'ব নিশ্চিন্ত মানে আপোনালোকে ধুনীয়াকে তেওঁলোকৰ লগত একদম ৱাল বনাব পাৰিব আৰু আপোনালোকে ৱালে নহয় আপোনালোকৰ বেলেগ একদম কিবাকে অলপ বনাই আছে অলপ ধুনীয়াকে দেখাই দিব পাৰিব বিলাক বনাই আছে আপুনি একদম ডাইৰেক্ট ডিসকাউন্ট সহকাৰে বনাই দিব আৰু ঠিক আছে আহক একদম পুৰা ৰড দি আছে ন মানে টোটেল ৰড কেডালকে দিয়ে দাদা দুডালকে ৰড দিয়ে ন কিমান এমএমৰ ৰড দিয়ে এইটো 8 mm এইটো চাওক আপোনালোকে দেখিব পাৰিছে 8 mm ৰ দুডালকে ৰড দিছে আৰু একদম মছলাটো আপোনালোকে বহুত গপচ মছলা দেখাইছে অলপ এফালে দেখাই দিম ৰড দিছে দেখিব পাৰিছে একদম ধুনীয়া একদম ৰড দিছে এইবিলাক দেখিব পাৰিছে এইবিলাক পুৰা ৰড দিয়া হৈছে একদম দুডালকে গপচ কোৱালিটি তেওঁলোকে ৰড ব্যৱহাৰ কৰিছে আৰু ইয়াত মানে কোনো জিয়াটা বা সেইবিলাকৰ সিস্টেম নাই আৰু ন এইফালে সব পুছবিলাক তেওঁলোকে কোনো সিস্টেম নাই এইবিলাক পুছবিলাক তেওঁলোকে বনাই আছে এইবিলাক পুৰা পুছ ৰেডি কৰি আছে আৰু এইফালে যদি দেখাব চেষ্টা কৰো একদম এনেকুৱা গপচ কোৱালিটি একদম ৰড দিছে এইবিলাক দেখিছে এনেকুৱা গপচ কোৱালিটি ৰড দিছে মানে কোৱালিটিটো তেওঁলোকে বহুত মেইনটেইন কৰিছে এইফালে একদম পুৰা বনাই আছে একদম ৰেডি কৰি আছে এইফালে চাওক না পুৰা একদম ৰেডি কৰি একদম ধুনীয়াকে তেওঁলোকে বনাই আছে মানে পুষ্টৰ ঢলাই ন এইটো গিটি পুৰা কিমান এমএমৰ গিটি দিয়া হয়তো গিটি আছে আপোনাৰ ৰড আছে গিটি আছে সিমেন্ট আছে বালি আছে আচ্ছা মানে গোটেইখিনি পুৰা মানে ভাল কোৱালিটি বস্তু ইউজ কৰিছে আৰু আপুনি এইবিলাক পুৰা মানে ৰ মেটেৰিয়েল যিখিনি আছে ধুনীয়াকে তেওঁলোকে আনি একদম ষ্টক কৰি ৰাখিছে অলপ এইফালে যাওঁ ধুনীয়াকে দেখাই দিল আচ্ছা তে আপোনালোকে মানে পুৰা একদম ষ্টক ৰাখি দিছে ষ্টক একদম হাজাৰ প্লেট তেওঁলোকৰ ষ্টক ৰাখিছে এইফালে যদি চাব বিচাৰ একদম হাজাৰ প্লেট তেওঁলোকৰ ষ্টক তেওঁলোকে ৰাখিছে অসমৰ বিভিন্ন প্ৰান্ততে মানে গৈ একদম পানী দামত আপোনালোকে যদি ৰেডিমেড ৱাল বিচাৰি আছে তেনেহলে একদম পানী দামত তেওঁলোকে ৰেডিমেড ৱাল লগাবলৈ তেওঁলোকে একদম ৰেডি আছে আপোনালোকৰ মানে এটা গ্ৰুপ আছে গ্ৰুপটো গৈ ধুনীয়াকে বনাই দিয়ে তেওঁলোকৰ নিজৰ এটা গ্ৰুপ আছে এই 8 বা 10 জনীয়া এটা গ্ৰুপ আছে এই গ্ৰুপে গৈ একদম আপোনালোকৰ ঘৰত গৈ একদম এনেকুৱা গপচ কোৱালিটি ৰেডিমেড ৱাল লগাই দিব যি ৱাল 25 পৰা 30 বছৰলৈকে আপোনালোকৰ গ্যাৰান্টি সহকাৰে এই ৱাল ধুনীয়াকে আপুনি লগাব পাৰিব একদম নিশ্চিন্ত মানে আৰু আচ্ছা এতিয়া যদি খালি লোকেশনটো দিলেই হ'ল আৰু লোকেশনটো খোৱাবত এইবিলাক একো ভেজালে নাই একো কৰিব নালাগে আপোনালোকে ডাইৰেক্ট নিজে গাড়ীত উঠাই লৈ গৈ ধুনীয়াকে বনাই থৈ আহিব আচ্ছা ঠিক আছে তে বেছি দীঘলীয়া নকৰো অলমোষ্ট দেখাইছো আপোনালোকে যে সাইডত কাম কৰি আছে সেইখিনি ধুনীয়াকে দেখাই দিবলৈ পিছত যত্ন কৰিম ঠিক আছে তে আজিলৈ ইমানে আছিল ধন্যবাদ